ভাৰতবৰ্ষত তিনিটা টাইম জোনৰ প্ৰয়োজন আছে, কলকাতা টাইম জোন, দিল্লী টাইম জোন আৰু মুম্বাই টাইম জোন। কিন্তু ইয়াত মাত্ৰ এটাহে টাইম জোন আছে আৰু এই টাইম জোনটো হৈছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম। এনেদৰে এটাহে টাইম জোন হোৱাৰ বাবে ইয়াৰ সময়সূচীটো হ'ল আমাৰ ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশত ৰাতিপুৱা 4 বজাতেই সূৰ্য উদয় হয়, কিন্তু তাৰ প্ৰায় 2 ঘণ্টা পাছতহে সূৰ্য উদয় হয় মুম্বাইত। মূলতঃ এইটো এটা সৰু কথা নহয়, ইয়াত থকা লোকৰ বাবে এইটো এটা ডাঙৰ সমস্যা। কাৰণ ধৰি লওক ভাৰতৰ কাৰ্যালয়ৰ সময় যদি 10 বজাত হয়, তেনে দুয়ো ঠাইৰ লোকে 10 বজাতে কাৰ্যালয়ত যাব লাগিব। কিন্তু এনে ক্ষেত্ৰত সূৰ্যৰ অৱস্থান অৰুণাচল প্ৰদেশত এই সময়ত 10 বজাৰ সময়টো 12 বজাৰ দৰে হয়। ইফালে যদি সন্ধিয়া 8 বজাত ছুটিৰ সময় হয়, তেন্তে অৰুণাচল প্ৰদেশত সূৰ্য ডুবিগৈ তেতিয়া 50 মিনিট পাৰ হৈ যায়। কিন্তু মুম্বাইত এই সময়ত তেতিয়াও সূৰ্য ডুবিবলৈ 18 মিনিট থাকি যায়। মূলতঃ ইয়াৰ প্ৰভাৱত পূৰ্বাঞ্চলত থকা লোকসকলে পশ্চিমৰ তুলনাত বেছি হতাশাগ্ৰস্ত হয়, কিয়নো এই অদ্ভুত সময়ৰ বাবে তেওঁলোকে ভালদৰে টোপনি যাব নাপায়। গতিকে এইবাবে মাজে মাজে প্ৰশ্ন উত্থাপন হৈ আছে যে আমাৰ ভাৰতত 3টা টাইম জোনৰ প্ৰয়োজন আছে বুলি।